নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে এষ্টু অসম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত ক'বলৈ গৈ আছোঁ তিনিটা এই ৰাশিৰ বিষয়ে, যি তিনিটা ৰাশিৰ এইকেইদিনত ভাগ্য উদয় হ'বলৈ গৈ আছে। আগন্তুক এইকেইদিনত এইকেইটা ৰাশিৰ যথেষ্ট ভাগ্য সলনি হৈ যাব পাৰে। আপোনাৰো যদি এই তিনিটা ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো পৰে তেন্তে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। এই তিনিটা ৰাশিৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে এইকেইদিনত যথেষ্ট ডাঙৰ সুযোগ লাভ কৰিব। ধন টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হৈ ভগৱানৰ কৃপা দৃষ্টি লাভ কৰিব পাৰিব। দ্বিতীয় ৰাশিটো হৈছে সিংহ ৰাশি। আপোনালোকৰ সপোন পূৰ্ণ হ'বলৈ গৈ আছে। ভাল খবৰ অতি সোনকালেই লাভ কৰিব পাৰিব এই ৰাশিৰ জাতক জাতিকাসকলে। ইয়াৰ পিছৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ লোকসকলৰ লগত ভাগ্য আপোনালোকৰ পক্ষত থাকিব। সফলতা নিশ্চিতভাৱে লাভ কৰিব পাৰিব। এই সময়ছোৱাত এই তিনি ৰাশিৰ জাতক জাতিকাসকলে যি কাম আৰম্ভ কৰিব সহজে সফল হ'ব পাৰিব। এইকেইটা ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো পৰিছে যদি কমেণ্ট কৰি জনাব। আৰু যিসকলৰ এই তিনিটাৰ ভিতৰত ৰাশিটো পৰা নাই, নিজৰ ৰাশিটো তেওঁলোকে কমেণ্ট কৰি জনাব। পৰৱৰ্তী ভিডিঅ'ত সেই ৰাশিসমূহৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ এষ্টু অসম চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।